যতেই ইৰাণে নিৰ্মাণ কৰিছে নেকি পাৰমাণৱিক বোমা ডাঙৰ প্ৰশ্ন সমগ্ৰ বিশ্বৰ সন্মুখত কাৰণ ইৰাণে তেওঁলোকৰ ভিতৰত কি কৰি আছে এতিয়ালৈকে কোনোৱে উমঘাম পোৱা নাই আমেৰিকাই বাৰম্বাৰ তেওঁলোকক ধমক দি আছে কিন্তু তাৰ পাছতো ইজৰাইল আমেৰিকাৰ আক্ৰমণৰ পাছতো ইৰাণ থমকি ৰোৱা নাই আৰু কিছু সময় পূৰ্বৰ যি আপডেট আহিছে এতিয়াও ইৰাণে ইজৰাইলৰ ওপৰত ধাৰাবাহিক আক্ৰমণ কৰি আছে তেওঁলোকৰ যিসমূহ বেলিষ্টিক মিসাইল আছে যিবোৰ হাইপাৰসনিক সুপাৰসনিক মিসাইল আছে তাৰে ধাৰাসাৰ আক্ৰমণ কৰি আছে আৰু ডোনাল্ড ট্ৰাম্পে যেটো কথা 11 ঘণ্টা পূৰ্বে উল্লেখ কৰিছিল যে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিৰ প্ৰসংগ হেতু ধুলিতসাত কৰি দিছে খোমেনিয়ে আৰু সকলোৰে মনত এটা ডাঙৰ প্ৰশ্ন পৰখি জন্তু মিডনাইট হামাৰ যেটো আমেৰিকাই ইৰাণৰ বিৰুদ্ধে যেটো অপাৰেচন চলাইছিল যত প্ৰায় 30,000 টন তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই আনিছিল বোমা কঢ়িয়াই আনিছিল আৰু অত্যন্ত শক্তিশালী B2 স্টিলথ যুঁজাৰু বিমানেৰে যিখন 5th জেনাৰেশনৰ ফাইটাৰ হয় হেখনৰ জৰিয়তে তেওঁলোকে 4th যোনটো পাৰমাণৱিক প্ৰকল্প আছে হেতু ধ্বংস কৰি দিছিল বুলি তেওঁলোকে দাবী উত্থাপন কৰিছিল কিন্তু তেওঁলোকৰ আক্ৰমণৰ পাছতেই কিছুমান উপগ্ৰহীয় ছবিত উপগ্ৰহৰ পৰা লোৱা স্যাটেলাইটৰ ছবিত ধৰা পৰিছিল যে সন্দেহজনক গতিবিধি ইৰাণে জানিছিল যে ফৰ্টটুক আমেৰিকাই আক্ৰমণৰ লক্ষ্য কৰি লব পাৰে কাৰণ ইজৰাইলে ইতিমধ্যে আক্ৰমণ কৰিছিল আৰু পূৰ্বে তাৰ পৰা তেওঁলোকে কেবাখনো ট্ৰাক যথেষ্ট অস্ত্ৰ-শস্ত্ৰ বা বিভিন্ন ধৰণৰ ইউৰেনিয়াম সহ বিভিন্ন গুৰুত্বপূৰ্ণ বস্তু যিবোৰ পাৰমাণৱিক বোমা নিৰ্মাণৰ প্ৰয়োজন হয় সকলোবোৰ ইৰাণে তাৰ পৰা আঁতৰাই লৈ গৈছিল এটা ডাঙৰ প্ৰশ্ন সেই 400 কিলোগ্ৰাম ইউৰেনিয়াম কোট লুকুৱাই ৰাখিছে ইৰাণে যিখিনি ইউৰেনিয়ামৰ সহযোগত ইৰাণৰ হাতত প্ৰায় 10টা পাৰমাণৱিক বোমা তেওঁলোকে নিৰ্মাণ কৰিব পাৰে তাক লৈ এটা সকলোৰে মনত প্ৰশ্ন হৈছে যে ইৰাণে মনে মনে হয়তো পাৰমাণৱিক বোমা নিৰ্মাণ কৰি আছে নেকি কাৰণ যেতিয়া ইজৰাইলে প্ৰথম আক্ৰমণ কৰিছিল তেতিয়া খোমেনি এটা দাবী কৰিছিল যে আমি শক্তিশালী আৰু আমাৰ হাতত এতিয়া হঠাৎ 10-15 দিনৰ ভিতৰতেই 10টাতকৈ অধিক পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব পৰাকৈ আমি সক্ষম আমাৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ আছে আমাৰ ওচৰত সা-সৰঞ্জাম আছে আমাৰ ওচৰত বৈজ্ঞানিক আছে হয় প্ৰথমটো আক্ৰমণতেই ইজৰাইলৰ প্ৰথমটো আক্ৰমণত ইৰাণৰ প্ৰায় 6জনকৈ পৰমাণু বিজ্ঞানীৰ মৃত্যু হৈছিল আজিও পুৱাৰ ভাগত এজন পৰমাণু বিজ্ঞানীৰ মৃত্যুৰ খবৰ আহিছে উত্তৰ ইৰাণত নিখা ইজৰাইলে যি ধাৰাসাৰ আক্ৰমণ চলাইছিল তাত কিন্তু আস্তেয়া আলফাৰিট নামৰ যিজন পৰমাণু বিজ্ঞানী আছিল তেখেতৰ মৃত্যু হৈছে নিজ বাসগৃহত মোহাম্মদ ৰেজা সেদেকিক হত্যা কৰা হৈছে ইজনৰ পিছত সিজনক হত্যা কৰা হৈছে কিন্তু তাৰ মাজতেই ইৰাণে তেওঁলোকৰ পাৰমাণৱিক প্ৰকল্পসমূহত তেওঁলোকৰ যিবোৰ চিন্তা চৰ্চা আছে হেসমূহ তেওঁলোকে কৰি আছে হয়তো আমেৰিকা পশ্চিম এছিয় দেশসমূহ আৰু ইজৰাইলক একিকনি দিবৰ কাৰণে ইৰাণে এনেকুৱা ধৰণৰ নতুনত্বৰ কাম কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে কাৰণ 400 কিলোগ্ৰাম ইউৰেনিয়াম এটো এটা ডাঙৰ প্ৰশ্ন কোট লুকুৱাই ৰাখিছে তাৰ কোনো তথ্য কাৰো হাতত নাই আমেৰিকাৰ ওচৰতো নাই মুছাদৰ ওচৰতো নাই কোনো দেশৰ ওচৰত নাই আৰু তাৰ মাজতে তেওঁলোকে বাৰম্বাৰ ৰাছিয়া চীনৰ সৈতে যোগাযোগত আছে তেওঁলোকে লেটিন আমেৰিকাৰ দেশসমূহৰ পৰা তেওঁলোকে সমৰ্থন লাভ কৰিছে ইৰাণে আৰু তাৰ পাছত এতিয়া তেওঁলোকে যুদ্ধং দেহি তেওঁলোকৰ অধিক তেওঁলোক যুযুদান হৈ পৰিছে আৰু ডোনাল্ড ট্ৰাম্পৰ যেটো দাবী বাৰম্বাৰ যে নিস্বাৰ্থ আত্মসমৰ্পণ খোমেনিয়ে নকৰে হেতু এক প্ৰকাৰ ইৰাণে স্পষ্টভাৱে কৈ দিছে আৰু কৈছে পৰাপক্ষত আক্ৰমণ কৰা হ'ব কাৰণ কালিৰ দিনটোত আমেৰিকাই যি আক্ৰমণ কৰিছিল পৰখি নিখা 2:30 বজাত অপাৰেশন মিডনাইট হামাৰ ঘোষণা কৰিছিল ডোনাল্ড ট্ৰাম্পে আৰু ডোনাল্ড ট্ৰাম্পে হোৱাইট হাউছত বহি সমগ্ৰ ঘটনা তেওঁ পৰ্যবেক্ষণ কৰি আছিল বুলি তেওঁলোকে সোশ্যাল মিডিয়াত সকলো বস্তু মুকলাই দিছিল তাৰ 24 ঘণ্টাৰ পাছতেই কিন্তু ইৰাণে তাৰ প্ৰতিশোধ ললে ইৰাণে এটো কথা প্ৰমাণ কৰি দিছে তেওঁলোক দুৰ্বল নহয় তেওঁলোকে আক্ৰমণ কৰিব পৰা অৱস্থাত আছে আৰু তেওঁলোকে ঘাট লগাই আক্ৰমণ কৰিব কাৰণ কালিৰ দিনটোত সিৰিয়া কাটাৰ ইৰাকৰ যিবোৰ মাৰ্কিন সেনাৰ ঘাটি আছে তাত যি ধৰণৰ আক্ৰমণ তেওঁলোকে চলালে তাৰ পৰা এটো কথা গম পোৱা যায় যে মধ্যপ্ৰাচ্যত ইৰাণৰ দপদপনি অব্যাহত আছে আমেৰিকাৰ তেওঁলোকক যি ধৰে মখিমুৰ কৰিব বিচাৰিছিল যি ধৰে তেওঁলোকক দাবী ধমকি দি তেওঁলোকক ভয় খোৱা বিচাৰিছিল আমেৰিকাৰ পৰা ভয় খোৱা জাতি বা দেশ এখন ইৰাণ নহয় ইৰাণৰ এটা ইতিহাস আছে হেতু সকলোৱে জানে আৰু খোমেনিৰ ইতিহাস বা খোমেনিৰ পূৰ্বপুৰুষ উত্তৰ প্ৰদেশৰ পৰা গৈছিল ভাৰতৰ পৰা গৈছিল তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া ইতিহাস আছে আৰু সেই ইতিহাস তেওঁলোকে বচাই ৰাখিব বিচাৰে তেওঁলোকৰ যি সন্মান আছে সেই সন্মান তেওঁলোকে যুঁজাৰু জাতি হিচাপে দেখুৱাব বিচাৰিছে ইৰাণে আৰু তেওঁলোকৰ এই যুযুধান
পৰিস্থিতি দেখি বা যুযুধান মনোভাৱ দেখি এতিয়া আমেৰিকা পশ্চিম যি ইউৰোপীয় দেশসমূহ আছে তেওঁলোক শংকিত হৈছে এতিয়া সকলোৱে মনে মনে ভাবিছে কাৰণ ক্ষেপণাস্ত্ৰৰ কথা কৈ থকা হৈছে এতিয়া ইৰানে ইজৰাইলৰ ওপৰত যিকেইটা ডাঙৰ ডাঙৰ মিছাইল তেওঁলোকে আক্ৰমণ কৰিছে ছুপাৰছনিক মিছাইল হাইপাৰছনিক মিছাইল সেইবোৰ 2017 চনৰ পৰা 2019 চনৰ ভিতৰত ইৰানে তেওঁলোকৰ যিবোৰ ৰাষ্ট্ৰীয় দিৱসৰ তেওঁলোকৰ যিবোৰ পেৰেড হয় তাত তেওঁলোকে প্ৰথমবাৰ কাৰণে দেখুৱাইছিল তেওঁলোকে প্ৰদৰ্শন কৰিছিল কিন্তু তেওঁলোকে কোনো দেশৰ ওপৰত সেইসমূহ ক্ষেপণাস্ত্ৰ প্ৰয়োগ কৰা নাছিল আৰু সেই কথাটো কালি পুনৰবাৰ ইৰানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৈছিল যে আমাৰ পাৰমাণৱিক প্ৰকল্প বা পাৰমাণৱিক গৱেষণা বা পাৰমাণৱিক পৰীক্ষা আমি কোনো দেশৰ ওপৰত কৰিবলৈ যোৱা নাই সেইটো আমাৰ নিজৰ দেশৰ সুৰক্ষাৰ কাৰণে আমি কৰিব বিচাৰিছো তাত আমেৰিকাৰ চিন্তা কৰিবলগীয়া বা আমেৰিকাৰ দখলবাজি কৰিবলগীয়া তাত একো নাই এটো কথা স্পষ্টভাৱে কালি ইৰানৰ যিজন প্ৰতিৰক্ষা মন্ত্ৰী আছে তেওঁ কৈছিল আৰু তাৰ পাছতে তেওঁ কৈছিল এই সন্দৰ্ভত আমি আলোচনা কৰিবৰ কাৰণে বিশ্ব সমুদায়ৰ পৰা আমি সমৰ্থন ল'বৰ কাৰণে আমি ৰাছিয়াৰ ওচৰলৈ যাম পুটিনে তেওঁলোকক আমন্ত্ৰণ জনালে পুটিনৰ সৈতে আজি প্ৰতিৰক্ষা মন্ত্ৰীয়ে কথা পাতিছে আৰু ৰাছিয়াৰ সৈতে কথা পতাৰ পাছতেই ইৰানৰ ৰূপ সলনি হৈছে আৰু এটো কথা চীনেও কৈছিল যে আমেৰিকাৰ যি স্থিতি বিশেষকৈ মধ্যপ্ৰাচ্য অঞ্চলটোত আমেৰিকাৰ যি স্থিতি এটো 2003 চনৰ পৰা যদি ক'বলৈ যাওঁ তাৰ আগৰ পৰা তেওঁলোকে কৰি আছে কিন্তু 2003 চনত ইৰাক আক্ৰমণৰ সময়ছোৱাৰ পৰা যদি ক'বলৈ যাওঁ আমেৰিকাই মধ্যপ্ৰাচ্যত দখলবাজি কৰিছে হয় তেওঁলোকে তাত আহি পেলাই বাৰম্বাৰ আক্ৰমণ কৰিছে হয় কিন্তু তেওঁলোকে মধ্যপ্ৰাচ্যলৈ কোনো এখন দেশতে তেওঁলোকে শান্তি ঘূৰাই আনিব পৰা নাই আফগানিস্তানত তেওঁলোকে বিগত ওসামা বিন লাডেনক বিচাৰি পেলাই তেওঁলোকে যি ধৰণৰ আক্ৰমণ চলালে তালিবানৰ ওপৰত আৰু শেষত সুদীৰ্ঘ প্ৰায় এটা দশকৰ পিছত তেওঁলোকে তাৰ পৰা অস্ত্ৰ-শস্ত্ৰ এৰি আমেৰিকাৰ সেনা গুচি গ'ল পুনৰ আফগানিস্তানত তালিবানৰ শাসনে হ'ল ইৰাকত কি হৈছে আমি দেখিলো সাদ্দাম হুছেইনক তেওঁলোকে নি বিশ্বৰ যি কাৰাগাৰত খাৰা কৰালে তেখেতক ফাঁসি দিয়া হল হত্যা কৰা হল গাদ্দাফিক হত্যা কৰা হল কিন্তু সেইসমূহ দেশ আজিও অচল অৱস্থাত আছে সেইবোৰ দেশ প্ৰায় 20 পৰা 30 বছৰ তেওঁলোক পিছ পৰি গৈছে কেৱল আমেৰিকাৰ কাৰণে আমেৰিকাৰ এই চতুৰ চৰিত্ৰৰ কাৰণে মধ্যপ্ৰাচ্যৰ ইতিমধ্যে 4-5খনকৈ দেশ ধ্বংস হৈ গৈছে এই গুৰুতৰ অভিযোগ চীনৰ ফালৰ পৰা আহিছিল আৰু চীনেও কৈছিল যে আমেৰিকা সংযম হওক অন্যথা ভয়ংকৰ পৰিণামৰ কাৰণে আপোনালোক ৰখি থাকিব লাগিব ইৰানে পুনৰ আজি এটা কথা কৈছে যে টছনছ কৰি দিয়া হ'ব আৰু প্ৰয়োজনত আমাৰ যি আক্ৰমণ কৰা হৈছে শত্ৰুক উচিত শাস্তি দিয়া হ'ব কোনো কাৰণত আত্মসমৰ্পণ ইৰানে নকৰে আৰু এই কথা কোৱাৰ পিছতেই আমেৰিকাৰ বা ইৰানৰ ইজৰাইলৰ যিবোৰ সম্মিলিত শক্তি আছে তেওঁলোকৰ ওপৰত খমেনি ইৰানে আক্ৰমণ কৰিছে আৰু এটা কথা স্পষ্ট এটো সকলো বিশ্বই ক'ব যে ইৰানে যি ধৰণে তেওঁলোকে মনে মনে সমগ্ৰ বিশ্বৰ আগত তেওঁলোকে প্ৰদৰ্শন নকৰাকৈ বিগত প্ৰায় 15টা বছৰ তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণত লাগি আছে তেওঁলোকে নিজকে শক্তিশালী কৰি আছিল আৰু প্ৰয়োজনত তেওঁলোক এতিয়া আক্ৰমণ কৰিবলৈ খাজু অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকে দেখি আছে যে ইজৰাইলে আমেৰিকাৰ পৰা সমৰ্থন লাভ কৰি ব্ৰিটেইন ফ্ৰান্স জাৰ্মানীৰ পৰা ইজৰাইললৈ অহৰহ অস্ত্ৰ-শস্ত্ৰ আহি আছে হেতু কথা কালিও জাৰ্মানীৰ বিদেশ মন্ত্ৰীয়ে কৈছিল যে আমি ইজৰাইললৈ সমৰসজ্জা পঠাইছো আমি ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীও কৈছিল মেক্ৰলে কৈছিল যে আমিও পঠাইছো সকলোৱে এটো কথা মানি লৈছে যে ইজৰাইলে অকলে যুদ্ধ কৰা নাই এইখন যুদ্ধত ইজৰাইল এটা হাতৰ পুতলা তেওঁলোকক তালৈ পঠোৱা হৈছে তেওঁলোকক আক্ৰমণ কৰিবলৈ কোৱা হৈছে তেওঁলোকে আক্ৰমণ কৰিছে কাৰণ হামাসৰ বিৰুদ্ধে যিখন যুদ্ধ চলিছিল সেইখন যুদ্ধৰ সময়ত আমেৰিকাই তেওঁলোকক সহায় কৰিলে বা আমাৰ যিবোৰ ইউৰোপীয় দেশ আছে তেওঁলোকে সহায় কৰিলে আৰু ডনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ 3 দিনৰ পাছতে যেটো হামাস আৰু ইজৰাইলৰ মাজত যেটো শান্তি চুক্তি চলি আছিল সকলোকে আচৰিত কৰি ইজৰাইলক তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছিল তেতিয়া ডনাল্ড ট্ৰাম্পক সোধা হৈছিল যে আপোনালোকে কি কাৰণত এই অস্ত্ৰ-শস্ত্ৰ পঠাইছে তেতিয়া এটা কথা স্পষ্টকৈ কৈছিল যে আমাৰ আগতেই ইজৰাইলে আমাক কিছুমান পইচা দি থৈছে সামৰিক চুক্তি হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমি পঠাইছো আৰু এই পৰিস্থিতিত এতিয়া সকলোৰে মনত চিন্তা হৈছে যে যদিহে অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰি আছে ইজৰাইলে বা পাৰমাণৱিক বোমা যদি তেওঁলোকে নিৰ্মাণ কৰি আছে তেন্তে কোনোৱে কিন্তু এটো কথা গম পোৱা নাই কাৰণ 400 কিলোগ্ৰাম ইউৰেনিয়াম কোট আছে হেতু কোনোৱে নাজানে আৰু সেই কথা ইৰানে স্পষ্ট কৰি দিয়া নাই সংকিত হৈ পৰিছে আজিও আক্ৰমণৰ আশংকা আছে ইৰানে ভাবুকি প্ৰদান কৰিছে আমি আক্ৰমণ কৰিম ঘাট লগাই আক্ৰমণ কৰিম আৰু শত্ৰুক উচিত আমি প্ৰত্যুত্তৰ দিম আৰু তাৰেই যেন এক অখনি সংকেত দেখা পোৱা গৈছে যদিহে ইৰানে পাৰমাণৱিক প্ৰকল্পত কাম কৰি আছে তেন্তু এটো ইজৰাইল আৰু আমেৰিকাৰ কাৰণে এটা অখনি সংকেত ধন্যবাদ